মনজিত ব্লগছৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'ত আপোনালোকক পৃথিৱীৰ কেইখনমান জংঘলৰ বিষয়ে জনোৱাৰ চেষ্টা কৰিম। যিবোৰ জংঘলৰ বিষয়ে জানিবলৈ পৃথিৱীৰ প্ৰত্যেকজন মানুহেই উৎসুক হৈ থাকে। তেতিয়াহ'লে আহকচোন আমি আগুৱাই যাওঁ আজিৰ ভিডিঅ'টোলৈ। ব্লেক ফৰেষ্ট। এই ব্লেক ফৰেষ্ট জাৰ্মানীত আছে। ইয়াত গছ গছনিবোৰ ইমানেই ঘন যে ইয়াত দিনতো সূৰ্যৰ পোহৰ নপৰে। সূৰ্যৰ পোহৰ নপৰাৰ বাবে ইয়াত সকলো সময়তে আন্ধাৰ হৈ থাকে। এই জংঘলৰ বিষয়ে বহুতো কথিত কাহিনী আছে। ছুইচাইড ফৰেষ্ট। বাস্তৱিকত এই জংঘলৰ নাম আউকিয়াৰা জংঘল। এই জংঘলৰ সৌন্দৰ্য অপৰূপ। ইয়াক আঁতৰৰ পৰা গছ গছনিৰ সমুদ্ৰ যেন লাগে। ইয়াতো সূৰ্যৰ পোহৰ খুব কম পৰিমাণে পৰে। ইয়াত পশু পক্ষীৰ মাত তেনেকৈ শুনিবলৈ পোৱা নাযায়, কাৰণ ইয়াত খুব কম পৰিমাণেহে বন্যপ্ৰাণী আছে। ব্লু ফৰেষ্ট। এই জংঘলৰ বাস্তৱিক নাম হেলাবছ জংঘল। এই জংঘল বেলজিয়ামত অৱস্থিত। এই জংঘল ইয়াৰ কাৰ্পেটৰ বাবে বিখ্যাত। ইয়াত বছৰৰ প্ৰায় সকলো সময়তে নীলা ৰঙৰ ফুলৰ কাৰ্পেট দেখা যায়, যিয়ে ইয়াৰ সৌন্দৰ্য বঢ়াই তুলিছে। বছৰৰ প্ৰায় সকলো সময়তে ইয়াত পৰ্যটকৰ আগমন ঘটে। চেকাৰ্ড ফৰেষ্ট। ধাৰ্মিক জংঘল নামেৰে জনাজাত এই জংঘলখন মেঘালয়ৰ মাফলং গাঁৱত অৱস্থিত। চাৰিওফালে খেতিপথাৰে আগুৰি থকা এই জংঘলখনক পবিত্ৰ বুলি গণ্য কৰা হয়। ইয়াত ৰুদ্ৰাক্ষৰ গছ পোৱা যায়। প্ৰায়বোৰ গছ গছনি বহু পুৰণি বুলি কোৱা হয়, আৰু এই জংঘলত বিভিন্ন ঔষধি উদ্ভিদো দেখা পোৱা যায়। ক্ৰক ফৰেষ্ট। এই জংঘল পোলেণ্ডত অৱস্থিত। ইয়াত 1930 চনত দেৱদাৰু 400 পুলি ৰোৱা হৈছিল, কিন্তু ডাঙৰ হোৱাত এই গছ গছনিবোৰ আকৃতি বিচিত্ৰ হৈ পৰে। দেখাত এইবোৰ প্ৰশ্নবোধক চিহ্নৰ দৰে হৈ পৰে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।